অসমীয়া শিখ উন্নতি সভা আৰু বৰকলা শিখ যুৱ সংঘ আমি যুটীয়াভাৱে আহিছোঁ। এনেকুৱা এটা ঘটনা ঘটাৰ বাবে আমি গোটেই অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে আৰু আমাৰো দুখ লাগিছে। আমাৰ ভাই ককাইৰ দৰে আপোনালোক। আমি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকক ভগৱানে শক্তি আৰু ধৈৰ্য দিয়ক আৰু পুনৰ আগৰ দৰে আপোনালোক সবল আৰু শক্তিশালী হৈ উঠক তাৰে কামনা কৰিছোঁ। আমি নেক্সট ষ্টেপত আকৌ আহিম। আজি আমি আপোনালোকক চাহ পানী খাবৰ কাৰণে সামান্য কিবা এটা দিব বিচাৰিছোঁ দেই। সকলোৱে একো বেয়া নাপাব, যিটো দিছোঁ সকলোৱে গ্ৰহণ কৰিব। অনাগত দিনত আমি আকৌ আহিম, ঠিক আছে নে? ঠিকে আছে। জয় জয় গুৰু শংকৰ। ঠিক আছে, আমি এটা চাইডৰ পৰা এনেকে দি যাওঁ হা? ঠিক আছে, ঠিক আছে। ফেমিলি কেইটা থিয় হ'লে হ'ল, বাইক আপুনি হওক। পৰিয়ালকেইটা সন্মুখত আছেনে? পৰিয়ালকেইটা আছেনে? ঠিকে আছেনে? ওলালে আহক, পেলাই দিয়ক। হ'ব, ঠিক আছে, ঠিক আছে নে? আপুনি ল'লেনে দাদা? আপুনি ল'লেনে? এই মাইনাকো কিবা এটা দি দিয়াচোন। এই দাদা কিবা আছেনে? ঠিক আছে, ঠিক আছে, দিছোঁ সকলোলৈ সেৱা জনাইছোঁ দেই। বাইদেউ আপোনাক দিলোনে? কোনোবা এগৰাকী বাইদেউ হা? বাবু তুমি সৰু বাবু, তোমাক খাবলৈ কাৰণে কিবা এটা দিছোঁ, হ'ব? এইটো সৰু বাবুকো দিছোঁ আমাৰ দেই। আহা বলে ঈশ্বৰ নিহাল, সত শ্ৰী অকাল। ঠিক আছে দিয়ক। জয় জুবিন দা। ঠিক আছে।